ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি চাম অনুশীলনী 5.2 এই 4 নম্বৰ অংক। আগৰ ভিডিঅ'ত আছে, তোমালোকে তাৰ পৰা চাব পাৰিবা। 4 নম্বৰত কি কৈছে, কোনো এটা শ্ৰেণীৰ 180 জন ছাত্ৰ ছাত্ৰী গল্প, উপন্যাস, সাধু, কবিতা আৰু আত্মজীৱনী পঢ়ি ভাল পোৱা ছাত্ৰ ছাত্ৰী এটা বৃত্ত চিত্ৰত অংকন কৰা হৈছে। চিত্ৰৰ পৰা তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। 1 নম্বৰত কৈছে, কিমানজন ছাত্ৰ ছাত্ৰীয়ে উপন্যাস পঢ়ি ভাল পায়। এতিয়া আমি চাওঁ, উপন্যাস পঢ়ি ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা মানে আমাৰ কেন্দ্ৰীয় কোণ কিমান দিয়া আছে, 60 ডিগ্ৰী। আৰু আটাইতকৈ বেছি 2 নম্বৰ আছে, আটাইতকৈ বেছি ছাত্ৰ ছাত্ৰীয়ে কি পঢ়ি ভাল পায় আৰু কিমানজন। তাৰপিছত 3 নম্বৰ কৈছে যে কবিতা আৰু আত্মজীৱনী পঢ়ি ভাল পোৱা মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা নিৰ্ণয় কৰা। এতিয়া কবিতা আৰু আত্মজীৱনী, কবিতাৰ কেন্দ্ৰীয় কোণ কিমান দিয়া আছে, 72 ডিগ্ৰী আৰু আত্মজীৱনী দিয়া আছে 80 ডিগ্ৰী। এইটো আমি এনেকৈ কৰিম। ইয়াৰ 1 নম্বৰত আছে যে কিমানজন ছাত্ৰ ছাত্ৰীয়ে উপন্যাস পঢ়ি ভাল পায়। উপন্যাস পঢ়ি ভাল পোৱা আমাৰ কেন্দ্ৰীয় কোণ কিমান দিয়া আছে, 60 ডিগ্ৰী। এতিয়া কেন্দ্ৰীয় কোণ দিয়া আছে 60 ডিগ্ৰী, এইটো আমি লিখিম 60 ডিগ্ৰীক 360 ডিগ্ৰী আমি ডিভাইড কৰিম, ইনটু কৰিম আমি মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান দিয়া আছে, 180। তাৰমানে 60 ডিভাইড 360 ইনটু 180। এতিয়া 1 নম্বৰ প্ৰশ্নটো এনচাৰ লিখিম আমি যে উপন্যাস পঢ়ি ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা সমান আমাৰ উপন্যাস পঢ়ি ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কেন্দ্ৰীয় কোণ দিয়া আছে 60 ডিগ্ৰী। 60 ডিগ্ৰী 60, ইয়াক আমি 360ৰে ডিভাইড কৰিম, ইনটু আমি মুঠেৰে কৰিম। মুঠ কিমান আছে, 180। এই শূন্য কাটি দিলোঁ, 18 যাব 2, আকৌ 2 যাব কিমান, 3, 0, 30। কিমান পালোঁ আমি, 30 জন। উপন্যাস পঢ়ি ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ'ল 30 জন। এতিয়া 2 নম্বৰটো কি কৈছে, আটাইতকৈ বেছি ছাত্ৰ ছাত্ৰীয়ে কি পঢ়ি ভাল পায়। এতিয়া আমি চাওঁ, আটাইতকৈ বেছি যদি আমি চাওঁ কিমান আছে, 80 ডিগ্ৰী। আটাইতকৈ বেছি কি আছে, 80 ডিগ্ৰী আছে। 80 ডিগ্ৰী নহয়, আটাইতকৈ বেছি ছাত্ৰ ছাত্ৰীৰ কেন্দ্ৰীয় কোণ কিমান আছে, 90 ডিগ্ৰী আটাইতকৈ ডাঙৰ আছে। আৰু 90 ডিগ্ৰীত কি আছে, গল্পৰ কেন্দ্ৰীয় কোণ কিমান আছে, 90 ডিগ্ৰী। তাৰমানে সৰহ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে গল্প পঢ়ি ভাল পায় বুলি আমি লিখিব লাগিব। লিখিম সৰহ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে গল্প পঢ়ি ভাল পায়। গল্প পঢ়ি ভাল পায়। এতিয়া গল্পৰ কেন্দ্ৰীয় কোণ কিমান আছে, গল্পৰ কেন্দ্ৰীয় কোণ আছে 90 ডিগ্ৰী। এতেকে গল্প পঢ়ি ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা
সংখ্যা কেন্দ্ৰীয় কোণ কিমান আছে 90 ডিগ্ৰী ইয়াক আমি 360 ৰে ডিভাইড কৰিম পূৰণ আমি মুঠেৰে কৰিম মুঠ কিমান আছে 180 এতিয়া এই শূন্য কাটি দিব পাৰিম এই 18 যাব কিমান 2 এই 290 ত কেইবাৰ যাব 4 বাৰ কিমান হ'ব 8 10 10 ত 2 যাব কিমান 5 আমি কিমান পালো 45 জন যে সৰহসংখ্যক ছাত্ৰ ছাত্ৰীয়ে গল্প পঢ়ি ভাল পায় আৰু কিমানজন যে 45 জনে গল্প পঢ়ি ভাল পায় এতিয়া আমি 3 নম্বৰটো চাওঁ 3 নম্বৰটো আছে কবিতা আৰু আত্মজীৱনী পঢ়ি ভাল পোৱা মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা প্ৰথম আমি কবিতা পঢ়ি ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা উলিয়াই ল'ম আৰু আত্মজীৱনী পঢ়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা উলিয়াই ল'ম তাৰ পিছত এই দুটা প্লাস কৰি দিম যেহেতু আমাৰ মুঠ নিৰ্ণয় কৰিব দিছিলে এতিয়া আমি কি কৰিম এই দুটা প্লাস কৰি দিম পাৰ্থক্য হলে এটাৰ পৰা আনটো মাইনাস হয় তাৰমানে ডাঙৰটোৰ পৰা সৰুটো মাইনাস হয় এতিয়া আমাৰ কবিতাৰ কেন্দ্ৰীয় কোণ কিমান আছে কবিতাৰ কেন্দ্ৰীয় কোণ আছে 72 ডিগ্ৰী আৰু আত্মজীৱনী কেন্দ্ৰীয় কোণ আছে 80 ডিগ্ৰী 3 নম্বৰটো প্ৰথম আমি কবিতা পঢ়ি ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কবিতা পঢ়ি ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কবিতা পঢ়ি ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কবিতা পঢ়ি ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ কেন্দ্ৰীয় কোণ কিমান আছিল কবিতা পঢ়ি আছিল 72 ডিগ্ৰী 72 ইয়াক আমি 360 ৰে ডিভাইড কৰিম ইনটু মুঠ কিমান আছিল 180 এই শূন্য কাটি দিলো 18 যাব 2 আকৌ যাব কিমান 3 6 1 থাকিব 12 ত 2 যাব কিমান 6 মানে 72 ত এই 2 গল 36 জন আৰু কি কৈছে আত্মজীৱনী পঢ়ি ভাল পোৱা এতেকে আত্মজীৱনী পঢ়ি ভাল পোৱা আত্মজীৱনী আত্মজীৱনী পঢ়ি ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা আত্মজীৱনী পঢ়ি ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ কেন্দ্ৰীয় কোণ কিমান আছিল আত্মজীৱনী পঢ়ি ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ কেন্দ্ৰীয় কোণ আছিল 80 ডিগ্ৰী 80 ইয়াক আমি 360 ৰে ডিভাইড কৰিম পূৰণ মুঠেৰে কৰিম মুঠ কিমান আছে 180 এই শূন্য কাটি দিলো 18 যাব কিমান 2 যাব কিমান 40 কিমান পালো 40 আমাৰ কি কৈছিলে 3 নম্বৰত যে কবিতা আৰু আত্মজীৱনী পঢ়ি ভাল পোৱা মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আমি কবিতা পঢ়ি ভাল পোৱা মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা পালো 36 আৰু আত্মজীৱনী পঢ়ি ভাল পোৱা মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা পালো 40 এতিয়া আমি কি কৰিব লাগিব এই দুটা প্লাস কৰি দিব লাগিব এতেকে মুঠ সংখ্যা বা মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা মান কিমান হ'ব 36
মুঠ মানে প্লাছ কৰি দিব লাগিব প্লাছ 40 এই দুটা প্লাছ কৰিলে পাওঁ আমি 76 এইটো আছিল 4 নম্বৰৰ এনসাৰ